অখিল গগৈ খৰুৱাবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি একলগ হৈ যায় নেকি? গৌৰৱ গগৈ ডাঙৰীয়াই যে এনেকুৱা ধৰণৰ এটা খুট মাৰিব পাৰিব সাপে খুট দিয়াৰ নিচিনাকে, এইটো ভাবিবই নোৱাৰি। গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয় তেতিয়ালৈকে তেওঁ বিৰোধী ঐক্যমঞ্চত হ'বলৈ নিদিয়ে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতেও এইটো হোৱাটো বিচৰা নাই। 2021 আমি নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়াৰ কথা আছিলে ৰাইজৰ দলৰ, নিদিলোঁ। এবাৰ দিব লাগিব। তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈৰ মাজত সম্পৰ্ক ভাল হৈ যায় বুলি ভাবিয়ে শিৱসাগৰত গৌৰৱ গগৈৰ নিৰ্দেশত শুভ্ৰমিত্ৰ গগৈ আৰু যি মোৰ বিৰুদ্ধে যোৱাবাৰ ইলেকশ্যনত উঠিছিলে 21 চনত কংগ্ৰেছৰ পৰা, আৰু কংগ্ৰেছ দলৰ জিলা সভাপতি মঞ্জিৰ গগৈয়ে গৌৰৱ গগৈৰ নিৰ্দেশত সেইটো হ'বলৈ দিয়া নাই, একলগ হ'বলৈ দিয়া নাই। বাৰম্বাৰ নিৰ্দেশ দিছিলে ভূপেন বৰা ডাঙৰীয়াই, কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছে অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব। কিন্তু তেওঁলোকে ওলোটাই ভূপেন বৰা ডাঙৰীয়াকে ভাবুকি দিছিলে, ভয় দেখুৱাইছিলে, ব্লেকমেইল কৰিছিলে। তো তাৰ খবৰ লৈ আমি এতিয়া জানিব পাৰিছোঁ যে কি কাৰণে হ'ল। তেতিয়া আমি গম পালোঁ যে নহয়, এইটো দুটা কাৰণত হৈছে। এক নম্বৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ হ'বলৈ দিয়া নাই। যদি শিৱসাগৰত আমাৰ মাজত বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়াৰ পজিটিভ হ'ব, এডভান্টেজিয়াছ পজিশ্যনলৈ যাব। ভূপেন বৰা ডাঙৰীয়াৰ লগত মোৰ সম্পৰ্কটো বৃদ্ধি হ'ব, ভাল হ'ব। সেই সম্পৰ্কটো ভাল হ'লে গৌৰৱ গগৈৰ লোকচান হ'ব। গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয় তেতিয়ালৈকে তেওঁ বিৰোধী ঐক্যমঞ্চত হ'বলৈ নিদিয়ে। এই কথা কোৱা হৈছে। দ্বিতীয়তে আকৌ এটা কোৱা হৈছে যে নহয়, দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতেও এইটো হোৱাটো বিচৰা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো। আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ। 2021 আমি নাজিৰা সমষ্টিত আমাৰ প্ৰাৰ্থী দিয়াৰ কথা আছিলে ৰাইজৰ দলৰ, নিদিলোঁ। এবাৰ দিব লাগিব। তেতিয়াহ'লে নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে। ভাল প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী আমাৰ আছে, আমি উঠাম। যদি আমাক এনেকৈ বাৰম্বাৰ মানুহে বিশ্বাসঘাতকতা কৰে, আমি সদায় তেওঁলোকক নৰম হৈ থকাটোৰ কোনো অৰ্থ নাই। মই বহুত দলৰ ভিতৰত গালি খাইছোঁ, বহুত দলৰ ভিতৰত সমালোচিত হৈছোঁ। কংগ্ৰেছৰ প্ৰতি ইমান নৰম ভাৱ, কংগ্ৰেছৰ প্ৰতি ইমান সদিচ্ছা প্ৰকাশ কৰাৰ পাছতো, আৰু বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই যে এনেকুৱা ধৰণৰ এটা খুট মাৰিব পাৰিব সাপে খুট দিয়াৰ নিচিনাকে, এইটো ভাবিবই নোৱাৰি। আনকি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মোক কৈছে যে কৃতজ্ঞতা বশতঃ হ'লেও গৌৰৱ গগৈ আপোনালোকৰ তাতে জিলা পৰিষদৰ ছিটকেইটা এৰি দিয়া উচিত আছিলে। কাৰণ আপোনালোকে গৌৰৱ গগৈৰ কাৰণে যিটো খাটন দিছিলে, যিমান কষ্ট কৰিছিলে ৰাইজৰ দলে, তাৰপাছত গৌৰৱ গগৈ আপোনালোকক এইটো অন্যায় কৰাটো সঁচা সঁচিকৈ অন্যায় কথা হৈছে। এইটো দুৰ্ভাগ্যজনক কথা। আৰু শিৱসাগৰততো মোক সদায় কৈয়ে থাকে যে শুভ্ৰমিত্ৰ গগৈ শিৱসাগৰত, আজিও আহিছোঁ, দুজন সাংবাদিকেতো মোক কৈছে, আজি কমেও 5-6জন মানুহে কৈছে যে শুভ্ৰমিত্ৰ গগৈটো ডাইৰেক্টলি তেওঁ বিজেপিৰ লগত ৰিলেটেড। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ যিটো দাদা ব্ৰিগেড, সেই দাদা ব্ৰিগেডৰ সদস্য, স্পষ্টকৈ কয় মানুহে। মোৰ কাৰণে এইটো আচৰিত কথা, এইটো ৰহস্যজনক কথা যে দাদা ব্ৰিগেডৰ সদস্য শুভ্ৰমিত্ৰ গগৈ যেনেকৈ দাদা ব্ৰিগেডৰ প্ৰিয়, একেটা সময়তে আকৌ বিজেপিৰ বিৰোধী